গৰাখহনীয়া প্ৰতিৰোধৰ নামত কি চলিছে বৰপেটা জলসম্পদ বিভাগত? জিঅ'বেগ স্থাপন আঁচনিৰ কামত ঠিকাদাৰৰ লুণ্ঠনৰ অভিযোগ। জনতাৰ জীৱন সম্পত্তিক লৈ হেতালি জলসম্পদ বিভাগৰ। চেঙাত জিঅ'বেগ স্থাপন আঁচনিৰ কামত জলসম্পদ বিভাগ ঠিকাদাৰৰ লুণ্ঠন। এফালে প্ৰবল গৰাখহনীয়া, আনফালে জলসম্পদ বিভাগৰ কামৰ নমুনা। মাথাউৰিৰ কাষতে মাটি খনন কৰি জিঅ'বেগ স্থাপন কৰিছে। চেঙা সমষ্টিৰ চেনিমাৰীত ব্ৰহ্মপুত্ৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা জিঅ'বেগৰ কাম কিমান সঠিক হৈছে তাৰ প্ৰতিচ্ছবি এয়া। কি চলিছে বৰপেটাৰ জলসম্পদ বিভাগত? খহনীয়া প্ৰতিৰোধত বিভাগীয় কৰ্তৃপক্ষই ভগ্ন মাথাউৰিৰ নিচেই কাষৰ পৰা জিঅ'বেগসমূহত বালি ভৰাই কাম চলাই গৈছে বান প্ৰতিৰোধৰ। জানিব পৰা মতে প্ৰণৱ হালৈ নামৰ অভিযন্তাৰ নিৰ্দেশত ভগ্ন মাথাউৰিৰ কাষৰ পৰা মাটি খনন কাৰ্য চলাই গৈছিল। এইটো চাওক, আমাক ডিপাৰ্টমেণ্টে মাতিছে। ডিপাৰ্টমেণ্টে মাতাৰ পিছত আমি আহিছোঁ। আৰু পিছত তাৰে পৰা ডিপাৰ্টমেণ্টৰ মানুহে কৈছে এইখিনি ৱেট জেগা, এই ৱেটখিনি কেইটামান বস্তা ভৰি পেলাই দিয়ে, ৱেটটো কমি যাব। সেইকাৰণে মাটিটো ক'ৰ পৰা লৈছে? মাটি ইয়াৰ পৰাই, মথাউৰিৰ কাষৰ পৰাই ৱেটটো কমাব দিছে। ইয়াৰ ফলত ক্ষতি নহ'ব জানো? ক্ষতি হ'ব। এতিয়া ধৰকচোন, আমিতো এতিয়া ক্ষতি তাৰমানে এইটো চলভিং কৰি দিলে ক্ষতি নহয়। আপোনালোকে কৈছে নে নাই? আমি কৈছোঁ ডিপাৰ্টমেণ্টক কৈছোঁ, ছাৰ এতিয়া কি কৰিম, মাটি নাই। কৈছোঁ যে সেইদি কেইটামান বস্তা মাৰি দিয়ে, পিছত চৰ জাগিলে চৰৰ পৰা আনি মাৰি দিব। কি নাম তেখেতৰ, যোনে অৰ্ডাৰ দিছে? এই ইঞ্জিনিয়াৰটোৰ নামটোতো হালৈ। তেখেতে এই মথাউৰিৰ কাষৰ পৰা মাটি কাটি ভৰাব দিছে বস্তা? ভৰাব দিছে। এই প্ৰবল গৰাখহনীয়া হৈ আছে, ইয়াৰ পিছতো যে মথাউৰিৰ কাষৰ পৰাই একদম মাটি কাটি দিছে, এতিয়া দিছে সেইটোতো আমি গম নাপাওঁ। এতিয়া আমি কি ক'ম? আপোনালোকে কৈছিল নে নাই এই বিষয়টো? এই বিষয়টো আমালোকে চাওক, আমাক কৰিব দিছে মানে তাৰমানে আমি বাধ্য কৰিবই লাগিব। আমাক মাটি লাইভাই লাগিব। আমি কামেই কৰি খাওঁ। আমাক যোনে মাতিব আমি তাতে যাব লাগে। সৰ্থেবাৰীৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট, এনি ভাৰত 24।